দাদা মই আকৌ সেই অফিচটো জইন কৰিম বুলি ভাবা নাই কিয় তই যদি নিৰ্দোষী তই আকৌ জইন কৰাত কোনে বাধা দিব এই চাহ কাপৰ সোৱাদ যিয়ে এবাৰ পাইছে সি কেতিয়াও এৰি যাব নোৱাৰে আৰু পইচা পাতিৰ কথা আপুনি একেবাৰে চিন্তা নকৰিব কিন্তু মই জনাততো সাগৰ ছাৰৰ পৰিয়ালত মানুহ আছে আমি এইবোৰ কিয় কৰিব লগা হৈছে গতিকে এইটো এটা ভাল চান্স কুণালৰ হাতলৈ কোম্পানীৰ অনাৰশ্বিপ লৈ অনাৰ তুমি ঠিকেই কৈছা এই কথাটো ময়ো ভাবি আছোঁ এতিয়াতো আপোনালোকে মোৰ ঘৰৰ মানুহৰ দৰেই হৈছে গতিকে কোম্পানী অনাৰশ্বিপ কুণালৰ হাতত থকা মানে মোৰ হাতত থকা আচ্ছা তোমাৰ প্লেনটো কি কোৱাচোন বৌ আজি কি ৰন্ধা যায় বাৰু মই পাচলি ৰেডি কৰিলোৱেই তুমি চিন্তা কৰিব নালাগে কেতিয়াবা মই আচৰিত হওঁ জানানে তুমি যে কেনেকে পাকতে কামবোৰ কৰি পেলোৱা তোমালোক দুজনী ইয়াতে আছা ভালে হ'ল দিয়া দুটামান কথা আছিলে তোমালোক দুজনীৰ লগত পাতিবলৈ কওক মা ঘৰখনে কি সমস্যাৰ লগত যুঁজি আছে তোমালোকেতো দেখিয়ে আছা এটাৰ পাছত এটা সমস্যাই লগ নেৰা হৈছে মা সমস্যাটো আহিবই কিন্তু আমি সকলোৱে মিলি সমাধান কৰিব লাগিব অঁ মা আপুনি বেছিকৈ চিন্তা কৰি নিজকে কষ্ট দি আছে মই জানো তোমালোক সদায় মোৰ লগত আছা আমাৰ ঘৰখনৰ লগত আছা ঘৰখনৰ সমস্যাবোৰ তোমালোকে নিজৰ সমস্যা বুলি ভাবা কিন্তু কি মা মোৰ কেতিয়াবা বৰ চিন্তা হয় মোৰ এই সপোনৰ ঘৰখন সদায় এনেদৰে থাকিবনে আপুনি কিয় তেনেকৈ ভাবিছে মা আমাৰ কিবা কথাত আপুনি আঘাত পাইছে নেকি নাই নাই তোমালোকৰ প্ৰতি মোৰ অকণো আক্ষেপ নাই তোমালোক দুয়োজনীক লৈ মই বৰ সুখী তেনেহ'লে মা আপুনি কি কথাক লৈ ইমান চিন্তা কৰি আছে সম্পৰ্কৰ এনাজৰীডাল বৰ ঠুনুকা মানসী বৰ আলফুলে ৰাখিব লাগে ভুল বুজাবুজি বা সন্দেহে তাক খুব সহজে ঘূণীয়া কৰিব পাৰে অভয় আৰু অনুভৱ দুয়োটাই মোৰ কলিজাৰ দুফাল কোনোদিন মই সিহঁতক বেলেগ দৃষ্টিৰে চোৱা নাই কিন্তু কি মা নাজানো কিয় মোৰ মনটোৱে কৈ আছে সিহঁত দুয়োটাৰ মাজত ব্যৱধান আহিছে দুয়োটাৰ মাজত থকা সম্পৰ্কটো যেন আগৰ দৰে হৈ থকা নাই আপুনি ভুল বুজিছে মা অনুৱেতো সদায় দাদাৰ কথা কয় দাদাৰ কিবা সমস্যা হোৱা দেখিলে তেওঁ বৰ কষ্ট পায় অনুক লৈ মোৰ চিন্তা হোৱা নাই মানসী মই জানো অনু খুব সচেতন আনৰ প্ৰতিটো সমস্যাই সি বুজিব পাৰে কিন্তু কিছুদিনৰ পৰা মই অভয়ৰ আচৰণহে বেলেগ দেখিছোঁ নহয় মা তেনেকুৱা একো নাই আচলতে তেওঁ অলপ টেনশ্যনত আছে তাৰ টেনশ্যন মই বুজিব পাৰিছোঁ স্বপ্নালী তাৰ দায়িত্ব বাঢ়িছে কিন্তু মই তাৰ মাক এজনী মাক হিচাপে মই তাক ভালদৰে বুজি পাওঁ তাৰ ভিতৰত কি চলি আছে সেইটোও বুজি পাওঁ মা মই তেওঁক বুজাম হ'ব তুমি তাক ক'বা মই এইটোৱে বিচাৰোঁ
তোমালোক যাতে সদায় মিলা প্ৰীতিৰে থাকা তাতকে মোক আৰু একো নালাগে বৌ মাৰ কথাখিনিত আপুনি ধৰি নাথাকিব মাৰ কথাখিনিত মই অলপো বেয়া পোৱা নাই মানসী মায়ে ঠিক কথাই কৈছে আচলতে মোৰ কেতিয়াবা এনেকুৱা লাগে অভয় যেন সঁচাকৈ সলনি হৈছে নহয় বৌ দাদা সলনি হোৱা নাই আচলতে দাদাক চিন্তাবোৰে আৱৰি ধৰিছে সেইকাৰণে তেনেকুৱা লাগিছে চাগে তুমি কোৱাটো মিছা নহয় বাৰু মানুহজন বহুত চিন্তাত আছে বৌ তুমি ভালদৰে দাদাৰ লগত কথাবোৰ আলোচনা কৰিবাচোন চব ঠিক হৈ যাব ৰ'বা মই ভাতটো বহাই থৈ আহোঁ তাত বহি লওঁ অ' বাইদেউ ভালে আছে হেৰি চাহ দুটা দিয়ক বিস্কিট খাব নেকি নাখাওঁ চাব গৰম আছে তুমি কি ভাবা সাগৰ ছাৰে জামিন পাবনে ইমান ইজি নহয় কেছটো অলপ ক্ৰিটিকেল ময়ো তাকে ভাবিছোঁ কিন্তু ছাৰে যদি জামিন নাপায় সেইবোৰ আমি ভাবি লাভ নাই মুঠতে আমি আমাৰ পইচাবোৰ পালেই হ'ল ন স্বপ্না কোৱা ক'ত আছা তুমি এই লগৰ এজনৰ লগত আছোঁ কিবা কথা আছিল নেকি কোৱাচোন কেতিয়া আহিবা যামেই আৰু অলপ পিছত কিয় সুধিলা নাই এনেই হ'ব দিয়া হ'ব দিয়া ৰাখিছোঁ হোম মিনিষ্টাৰ চাগে বহুত কেয়াৰ লয় আপোনাৰ লাকি মানুহ আচলতে মাইকী মানুহবোৰে ঘৰত সোমাই থাকি বেয়া পায় হেৰি কৰিবচোন অলপ কেতিয়াবা মাজে মাজে ফুৰাবলৈ লৈ আহিব ৰতন তুমি কৈছিলা আমি কামটো কৰি দিয়াৰ বাবদ কোনোবাই টকা দিব বুলি দিবতো আৰু ভাল পইচা এটা পাব আপুনি কাৰণ ছাৰে আপোনাক বহুত ভাল পাইছিল আৰু সেইটো সকলোৱে জানে আপোনাৰ পইচাৰ দৰকাৰ হৈছে নেকি অলপ প্ৰয়োজন নোহোৱা নহয় ঠিক আছে মই বাৰু কৈ দিম আপুনি ৰাতিৰ ভিতৰত পইচা পাই যাব মাজনী গাখীৰ গিলাচ খাই ল আহা মা তুমিও যে আৰু দেই নাখাওঁ মই এইবোৰ লৈ যোৱা নাখালে নহ'ব নহয় ভালকে পঢ়া শুনা কেনেকে কৰিবি নহ'লে খাই ল থৈ দিয়া ইয়াতে মই পিছত খাই ল'ম খাবি কিন্তু ঠিক আছে হ'ব দিয়া মাজনী টকনুৱে কিবা কৈছে নেকি কি কথা মা মানে সি এতিয়া কি কাম কৰিব নাই মা একো কোৱা নাই আৰু মইতো ভাবো সি আকৌ সেইটো কাম জইন নকৰিলে ভাল ময়ো ভাবিছো লাহে লাহে মোৰ চিন্তা হ'বলৈ ধৰিছে তুমিও যে মা কি কথাবোৰ চিন্তা কৰি থাকা বাৰু তইনো এইবোৰ এতিয়া ক'ত বুজিবি ঘৰ এখন চলাবলৈ কিমান টকাৰ প্ৰয়োজন হয় সেয়াতো তই নেজান তাতে আকৌ আজিকালি বস্তু বাহিনীৰ যিহে জুইচাই দাম এতিয়া দুইটাৰে কাম নাই মোৰ ভাবিয়ে ভয় লাগে মা
তুমি এই অবান্তৰ কথাবোৰ কিয় ভাবি থাকা বাৰু? সৰুদা নিচিনা মানুহ এটাৰ কাৰণে কামৰ অভাৱ হ'ব নেকি? সৰুদাই য'তেই নহওক কিয় কাম পাবই। সেইটো বাৰু ময়ো বুজিছোঁ, কিন্তু অভয়ৰ কি হ'ব? প্ৰফিট আৰু লছ না মই কেতিয়াবা চাইছোঁ না কেতিয়াও চাম। দাদাই তোমাক ঠিকেই চিনি পাইছিল। সি মোক কৈছিল তুমি কিমান স্বাভিমানী। কফি একাপ বনাওঁতে তোৰ ইমান টাইম লাগেনে? ঘৰখনত ঢেৰ কাম থাকে নহয় বাইদেউ, তাতে কস্তুৰী বাইদেউও নাই। তোমাৰ এইটো ডিচিশ্যন মই একেবাৰে মানি ল'ব পৰা নাই। মই নাভাবোঁ যে তুমি এইটো শুদ্ধ সিদ্ধান্ত লৈছা। সকলোবোৰ কথা এবাৰ ভালকৈ ভাবিলোঁ খুৰা, আৰু গোটেইখিনি ভাবি চিন্তিয়ে শেষত গৈ এই সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ। সিদ্ধান্ত সদায় মগজুৰে ল'ব লাগে, আৱেগেৰে নহয়। আৱেগেৰে লোৱা সিদ্ধান্ত সদায় শুদ্ধ নহ'ব পাৰে, আৰু তুমি যিটো ডিচিশ্যন লৈছা সেইটোত তোমাৰ বহুত লষ্ট হ'ব। হয়তো আপুনি ঠিকেই কৈছে, কিন্তু মই সদায় মোৰ মনৰ কথাটো শুনো। মনে যদি কয় শুদ্ধ, মই সেই কথাটোৱে মানিম। প্ৰফিট আৰু লছ না মই কেতিয়াবা চাইছোঁ না কেতিয়াও চাম। দাদাই তোমাক ঠিকেই চিনি পাইছিল। সি মোক কৈছিল তুমি কিমান স্বাভিমানী, আৰু সেইবাবেই দাদাই তোমাক বহুত বিশ্বাস কৰিছিল। কিন্তু এতিয়া এনেকৈ যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰা কথাটোত মই আচৰিত হৈছোঁ। আপুনি ভুল বুজিছে খুৰা, মই যুদ্ধক্ষেত্ৰৰ পৰা পলাই যোৱা নাই। তুমি এটা ছেফ জ'নত থাকিব বিচাৰা, যাতে তোমাক কোনেও আঙুলি টোৱাব নোৱাৰে। এইটোও জানো এক প্ৰকাৰৰ পলৰীয়া স্বভাৱৰ বহিঃপ্ৰকাশ নহয়? আপুনি ভুল বুজিছে, মই পলৰীয়া নহয়। কিন্তু সকলোৱেতো তোমাক তেনেকৈয়ে ভাবিব। তোমাৰ অধিকাৰক তুমি কিয় উপেক্ষা কৰিবা? অধিকাৰৰ কথা অহাই নাই খুৰা। মই কেৱল নিবিচাৰোঁ আকৌ মোক কোনোবাই সুবিধাবাদী বা স্বাৰ্থপৰ বুলি আখ্যা দিয়ক। কোনোবাই তোমাক সুবিধাবাদী বুলি ক'লে তুমি জানো সুবিধাবাদী হ'বা? স্বাৰ্থপৰ বুলি ক'লে তুমিতো জানা তুমি কি। তাৰোপৰি দাদাৰ সপোনবোৰৰ কি হ'ব? দাদাৰ সপোনবোৰ কি সপোন হৈ ৰ'ব নেকি? ছাৰে কোম্পানীক লৈ যিখিনি সপোন দেখিছিলে সেইখিনি বাস্তৱত পৰিণত কৰিবলৈ মোৰো আশা আছে। সেইটো ভাবিলে কোম্পানীটোত জইন কৰোঁ যেন লাগে, কাৰণ ছাৰৰ সেই সপোনবোৰত মোৰ নিজৰ সপোনো সাঙুৰ খাই আছে। সেইকাৰণেই কৈছোঁ অনুভৱ, তুমি চাকৰিত জইন কৰা। দাদাৰ সপোন কেৱল তুমিহে বাস্তৱায়িত কৰিব পাৰিবা। অনুভৱ, এটাই ৰিকুৱেষ্ট, বৰুৱা ইণ্ডাষ্ট্ৰিজক শেষ হৈ যাবলৈ নিদিবা। কিন্তু খুৰা, কুণাল আৰু মায়ে মই আকৌ চাকৰি জইন কৰাটো একেবাৰে নিবিচাৰে। তেনে অৱস্থাত মই যদি আকৌ জইন কৰোঁ তেওঁলোকে কিন্তু একদম ভাল নাপাব। সেইবোৰ তুমি একো চিন্তা নকৰিবা, তেওঁলোকক মান্তি কৰোৱাৰ দায়িত্ব মোৰ। কিন্তু খুৰা, অনুভৱ, তুমি যদি কিবা অসুবিধা পোৱা বা তোমাক কোনোবাই কিবা কয়, মই তোমাক বাধা নিদিওঁ। তুমি যি ডিচিশ্যন লোৱা ল'ব পাৰিবা, কিন্তু বৰুৱা ইণ্ডাষ্ট্ৰিজৰ এই ক্ৰুচিয়েল সময়খিনিত তোমাৰ প্ৰয়োজন আছে। এই ইণ্ডাষ্ট্ৰিটোৰ প্ৰতি তোমাৰ জানো একো ৰেছপনচিবিলিটি নাই? বাইদেউ, কফি। কফি একাপ বনাওঁতে তোৰ ইমান টাইম লাগেনে? ঘৰখনত ঢেৰ কাম থাকে নহয় বাইদেউ, তাতে কস্তুৰী বাইদেউও নাই। তাৰমানে কি ক'ব খুজিছ তই? আমিবোৰ মানুহ নহয়? মইনো কেতিয়া তেনেকৈ ক'লোঁ?
কামতকৈ তোৰ মানে মুখখনহে বেছিকৈ চলে। প্ৰতিভা তই ইয়াত কি কৰিছ? আণ্টি দেখিছেনে তাই মোক কেনেকুৱা ব্যৱহাৰ কৰিছে? প্ৰতিভা মইচোন একোৱে কোৱা নাই বাইদেউ। মনে মনে থাক, মই দেখি আছো নহয় তোৰ উৎপাত যে বাঢ়ি গৈছে। মনত ৰাখিবি নিশা এতিয়াৰ পৰা আমাৰ ঘৰৰ সদস্য। বাইদেউ মই চুপ, যা এতিয়া ভিতৰত কামত ধৰগৈ যা। ব'লা নিশা বহিবা ব'লা। খেলি মেলিটো তাতেই ছাৰ। মানে সাগৰ চৌধুৰীৰ কোনো পৰিয়ালৰ মানুহে আবেদন কৰা নাই। তেনেহ'লে কি? অভয় সত্য। অন্তত তুমিতো মোক বুজি পোৱা। পাওঁ, বুজি পাওঁ অভয়, সেইকাৰণে কৈছো তোমাৰ কথা কোনোবাই বেয়াকৈ ক'লে মোৰ ভাল নালাগে। আণ্টি মই এটা কথা ভাবিছো। কি কথা নিশা? এইজনী ঘৰৰ পৰা উলিয়াইহে দিব লাগিব। কথাটো ময়ো ভাবোঁ, কিন্তু উপায় নাই নহয়। ঘৰখনৰ কামবিলাক কোনে কৰিব কোৱাচোন? সেইটো অৱশ্যে হয়। এতিয়াতো কস্তুৰীও নাই, পিছে সেইজনীৰ ষ্টেণ্ডাৰ্ডো এই নিচিনা একেই গাঁৱলীয়া। বুজিছে আণ্টি, এই কস্তুৰীজনীও ভাল সময়ত আপোনালোকৰ ডিঙিৰ পৰা আঁতৰিল, নহ'লে যে তাইক কুণালৰ জীৱনটো একেবাৰে ধ্বংস কৰিলেহেঁতেন। তুমি ঠিকেই কৈছা নিশা। এতিয়া তুমি আছা নহয়, মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। অন্ততঃ কুণালক তুমি সুখী কৰি ৰাখিবা। থেংক ইউ আণ্টি। কিহে কলিতা, ইমান দৌৰা দৌৰিকৈ মাতি পঠিয়ালে যে, কি হ'ল? ছাৰ মানে কথাবোৰ একদম খেলি মেলি হৈ গৈছে, মই একো বুজিবই পৰা নাই। এনেকুৱানো কি হৈছে? ছাৰ, সাগৰ চৌধুৰীৰ জামিনৰ কাৰণে যুঁজা চলিছে, জামিনৰ কাৰণে আবেদন কৰিছে। সেইটোনো কি ডাঙৰ কথা? সেইটোতো স্বাভাৱিক কথা। বেইল, পেটিশ্যন এইবোৰ সকলোৱে আপিল কৰিব পাৰে, সকলোৰে ৰাইট আছে। কিন্তু সাগৰ চৌধুৰীয়ে যে ইমান সোনকালে জামিন পাব মোৰ মনে নধৰে। সেইটো কথা ময়ো জানো ছাৰ, কিন্তু কথাটো সেইটো নহয়। মই বেলেগ এটা কথাহে বুজাব বিচাৰিছোঁ। কি কথা কলিতা? আপুনি কথাটো চিধা চিধাকৈ কৈ দিয়কচোন। সাগৰ চৌধুৰীৰ জামিনৰ কাৰণে কোনে আগভাগ লৈছে জানেনে? কোন হ'ব আৰু? পৰিয়ালৰ কোনোবা? খেলি মেলিটো তাতেই ছাৰ। মানে সাগৰ চৌধুৰীৰ কোনো পৰিয়ালৰ মানুহে আবেদন কৰা নাই। তেনেহ'লে কি? অভয় সত্য। মানে অনুভৱৰ ককায়েক? হয় ছাৰ, তেওঁৰ লগত আৰু এজন মানুহ আছে, আৰু সেইজনক আপুনি ভালদৰে চিনি পায়। আৰে কওক হে কলিতা। ৰতন। ৰতন? অঁ। আচ্ছা কলিতা, এই সাগৰ চৌধুৰীৰ লগত মানে সাগৰ চৌধুৰীৰ আণ্ডাৰত কি নাম আছিলে? অভয়। 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 অভয় কাম কৰাৰ কথাটো বাৰু বুজি পালোঁ, কিন্তু এই ৰতন ক'ৰ পৰা আহিল? তাকেহে ছাৰ। আৰু এটা কথা নহয় কলিতা ছাৰ, এই সাগৰ চৌধুৰীৰ পৰিয়ালটো আচলতে থাকে ক'ত? অলপ খবৰ খাতি কৰকচোন। হ'ব ছাৰ। স্বপ্না, তোমালোক সকলোৱে মোৰ দুখটোহে দেখা নহয়। তুমি তেনেকৈ কিয় ভাবিছা? তোমাৰ গাত দুখ বুলি কেতিয়া ক'লো? কিন্তু ইনডাইৰেক্টলি মিনিংটোতো সেইটোৱেই হৈছে ন? তুমি ভুল বুজিছা অভয়। চোৱা স্বপ্না, অন্তত তুমিতো মোক বুজি পোৱা। পাওঁ, বুজি পাওঁ অভয়, সেইকাৰণে কৈছো তোমাৰ কথা কোনোবাই বেয়াকৈ ক'লে মোৰ ভাল নালাগে। শুনা স্বপ্না, মই কি কৰি আছো মই ভালদৰে জানো, গতিকে তোমালোকে এইবোৰ কথাত মোৰ ঘমাই নাথাকিলেও হ'ব। অভয়, তুমি মোৰ কথাবোৰ নেগেটিভলি কিয় লোৱা কোৱাচোন? মায়েতো একো বেয়া কথা কোৱা নাই, তেওঁৰ মনত এটা শংকা হৈছে, সেইকাৰণে আমাৰ লগত শ্বেয়াৰ কৰিছে।
শ্বেয়াৰ নহয় স্বপ্নালী। মায়ে এটা কথাই বুজাব বিচাৰিছে যে অনু মোতকৈ বেছি যোগ্য, মই তাৰ তুলনাত একোৱেই নহয়। অভয়, তুমি মাৰ কথা তেনেকৈ কিয় ভাবিছা? মই সকলো বুজি পাওঁ স্বপ্না। এইখন ঘৰত প্ৰতিটো খোজতে মোক এটা কথাই ভাবিবলৈ বাধ্য কৰায় যে সকলোৱে, এইখন ঘৰত মোৰ কোনো গুৰুত্ব নাই, কাৰণ মই একো দিব পৰা নাই। সকলোতে কেৱল এটাই নাম, অনু। কাগজৰ নাৱেৰে ভটিয়াই যোৱা বাটে সপোন সাধুলৈ উভতি যোৱা মনে সযতনে সামৰি থয় যাতনাৰো মাল সময় অকৰা নোহোৱা মনহিয়া